নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপুনি যদি ফেচবুকত চাই আছে তেন্তে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই যিটো বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ, বিজ্ঞাপনটো অসম লোকসেৱা আয়োগৰ পৰা যোৱা 24 ডিচেম্বৰ 2024 প্ৰকাশ কৰা হৈছে। এই বিজ্ঞাপনটো কি পদ আছে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। প্ৰথমতে আপোনালোকে চাওক, ইয়াৰে পদটোৰ নাম, প্ৰথম চাওক পদটোৰ নাম এছিষ্টেণ্ট ডাইৰেক্টৰ ইন দ্য ডাইৰেক্টৰেট অফ টাউন এণ্ড কাণ্ট্ৰি প্লেনিং, আছাম আণ্ডাৰ ডিপাৰ্টমেণ্ট অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ। এই পদটো হৈছে আপোনালোকৰ ডিপাৰ্টমেণ্ট অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰত এই পদটো আছে। পদটো টোটেল পদ আপোনালোকৰ আছে 8টা। টোটেল 8টা পদ আছে। এই পদকেইটা আপোনালোকৰ কোন কেটেগৰীত কিমানটা পদ আছে মই এইকেইটা আপোনালোকক দেখাই দিছোঁ, আপোনালোকে চাব পাৰিব। ইয়াতে কেটেগৰী ৱাইজত পদকেইটা ডিষ্ট্ৰিবিউট কৰা আছে, আপোনালোকে চাওক। অ'পেন কেটেগৰীৰ কাৰণে ইয়াতে 3টা পদ দিয়া হৈছে, আৰু ৰিজাৰ্ভ ফৰ OBC এণ্ড MOBCৰ কাৰণে ইয়াতে টোটেল দিয়া হৈছে 3টা, আৰু SC ৰিজাৰ্ভেশ্যনৰ কাৰণে দিয়া হৈছে এইটো। SC ৰিজাৰ্ভেশ্যনৰ কাৰণে এটা পদ আছে। ST প্লেনৰ কাৰণে আছে এটা পদ। ST হিলছৰ কাৰণে ইয়াতে ৰিজাৰ্ভেশ্যনৰ পদ নাই, আৰু টোটেল পদ হৈছে আমাৰ 8টা। ইয়াৰে এটা পদ আছে ওমেন ৰিজাৰ্ভেশ্যন, এটা ওমেন ৰিজাৰ্ভেশ্যন পদ আছে, সেইটো হৈছে ST প্লেনত। ST প্লেনত আপোনালোকৰ এটা ওমেন ৰিজাৰ্ভেশ্যন পদ আছে। টোটেল হৈছে এই 8টা পদ। ইয়াৰ কাৰণে আপোনালোকৰ যিটো দৰমহা ধাৰ্য কৰা হৈছে, দৰমহাটো আপোনালোকক মই জনাই দিব বিচাৰিছোঁ। দৰমহাটো আপোনালোকৰ স্কেল পে 30,000ৰ পৰা 1,10,000লৈকে হ'ব, আৰু প্লাছ আপোনালোকৰ গ্ৰেড পে থাকিব 13,300 টকা। ইয়াৰে পে বেণ্ডটো 4 হ'ব, আৰু ইয়াতে আপোনালোকৰ বয়সৰ কথাও আছে। আৰু যিসকলে এপ্লাই কৰিব তেওঁলোকৰ কি লাগিব সেইকেইটাও মই কৈ দিছোঁ। তেওঁলোক ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, মাষ্ট বি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, আৰু আছাম ৰেচিডেণ্ট হ'ব লাগিব, ৰেচিডেণ্ট ইন আছামৰ হ'ব লাগিব, আৰু আছাম গভৰ্ণমেণ্টৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট তেওঁলোকৰ থাকিব লাগিব, এইকেইটা লাগিব। আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যনটো দিয়া হৈছে, আপোনালোকে চাওক। এডুকেশ্যনেল কোৱালিফিকেশ্যন পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন প্লেনিং ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী হ'ব লাগিব প্লেনিঙত, তেতিয়া আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰে ক'ৰ পৰা আপোনালোকে কৰিব পাৰিব এইখিনি কথা গোটেইখিনি উল্লেখ আছে, মই মেইন কোৱালিফিকেশ্যনটো আপোনালোকক জনাই দিছোঁ। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ বয়সৰ সীমাটো ধৰা হৈছে 21 বছৰৰ পৰা 38 বছৰ বয়সলৈকে ধৰা হৈছে 1/1/2024লৈকে। আৰু এইটো সকলো কেণ্ডিডেটৰ কাৰণে নহয়, ইয়াতে যিসকল জেনেৰেল কেণ্ডিডেট তেওঁলোকৰ কাৰণে এইটো হ'ব 21ৰ পৰা 38 ইয়াৰ্ছলৈকে হ'ব, আৰু যিসকল ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে বেলেগ হ'ব। ৰিজাৰ্ভ কেটেগৰীত যিখিনি SC আৰু ST কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে ইয়াতে 43 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব, আৰু যিসকল OBC আৰু MOBC তেওঁলোকে 41 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। এইখিনি কথা উল্লেখ আছে। আৰু এক্স ছাৰ্ভিচমেন যিসকল আছে তেওঁলোকে 50 এজলৈকে এপ্লাই কৰিব ইয়াতে পাৰিব, আপোনালোকৰ ইয়াতে দেখা পাইছে, এইখিনি আছে। আৰু ইয়াৰ কাৰণে যিসকল PWD কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণেও এক্সট্ৰা ইয়াতে আপোনালোকৰ কেটেগৰী থাকিব, আপোনালোকে এইখিনি চাব পাৰিব। আৰু ইয়াৰ কাৰণে বাৰ্থ চাৰ্টিফিকেট প্ৰডিউচ কৰিব লাগিব আপোনালোকে, নতুবা SSLC চাৰ্টিফিকেট বা মাৰ্কশ্বিট আপোনালোকে প্ৰডিউচ কৰিব লাগিব। এইখিনি কথা ইয়াতে আছে এই পদখিনিৰ কাৰণে। ইয়াৰ কাৰণে আপোনালোকৰ
অনলাইন ষ্টাৰ্টিং ডেটটো মই আপোনালোকক জনাই দিছোঁ। অনলাইন ষ্টাৰ্টিংটো হ'ব 2 জানুৱাৰী 2025। 2 জানুৱাৰী 2025 তাৰিখৰ পৰা এইটো অনলাইন আবেদন আৰম্ভ হ'ব আৰু ক্লোজিং ডেটটো আপোনালোকৰ 1 ফেব্ৰুৱাৰী 2025 তাৰিখে ক্লোজিং হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ যিটো ফিজ পে'মেণ্ট কৰিব লাগিব, সেই ফিজ পে'মেণ্টটো আপোনালোকৰ 3 ফেব্ৰুৱাৰী 2025 তাৰিখৰ ভিতৰত আপোনালোকে অনলাইন পে'মেণ্ট কৰিব লাগিব। এই পে'মেণ্টটো আপোনালোকে কোন কেটেগৰীত কিমান কৰিব লাগিব মই জনাই দিছোঁ। আৰু জেনেৰেল যিসকল কেণ্ডিডেট থাকিব তেওঁলোকৰ কাৰণে 297.2 रुपीस पेमेंट কৰিব লাগিব। আৰু যিসকল OBC আৰু MOBC কেণ্ডিডেট থাকিব তেওঁলোকে 197.2 रुपीस পেমেন্ট কৰিব লাগিব। আৰু যিসকল SC ST BPL আৰু PWBD কেণ্ডিডেট হয় তেওঁলোকে 47.20 रुपीस পেমেন্ট কৰিব লাগিব। এইখিনি পেমেন্টৰ কথা আহিলে আপোনালোকৰ এইটো নন ৰিফান্ডেবল হয়, ইয়াতে আপোনালোকে চাব পাৰিব। আৰু আপোনালোকে এপ্লাই কৰিবলৈ হ'লে ইয়াৰ APSC যিটো অফিচিয়েল ৱেবছাইটত যাব, তাৰ পৰা গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। এইটো অফিচিয়েল ৱেবছাইটটো মই আপোনালোকক দেখাই দিছোঁ, www.apscrecruitment.in এই ৱেবছাইটত যাব লাগিব। তাতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি অনলাইন আবেদনটো কৰিব লাগিব। এইখিনি আপোনালোক গোটেইখিনি মই জনাই দিলোঁ। আৰু আপোনালোকৰ যদি পে'মেণ্টৰ খাতিৰত কিবা অসুবিধা হয় তেনেহ'লে আপোনালোকে এটা হেল্পলাইন নাম্বাৰ আছে, ইয়াতে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। 8100-212-1166 এই নাম্বাৰত আপোনালোকে 10 বজাৰ পৰা 6 বজাৰ ভিতৰত, ৰাতিপুৱা 10 বজাৰ পৰা বিয়লি 6 বজাৰ ভিতৰত আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। নতুবা আপোনালোকে এটা ইয়াতে হেল্প ডেস্ক ইমেইল ID দিয়া আছে, ইয়াতো আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানে আছিলে। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।